নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায় অনুশীলনী 3.3। ইয়াতে প্ৰথম প্ৰশ্ন সুধিছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ সমাধান কৰা। ইয়াতে চাবা আমি প্ৰতিস্থাপন পদ্ধতিত আগতে আমি আগৰ অধ্যায়কেইটাত কি কৰিছিলোঁ ৰৈখিকভাৱে বা জ্যামিতিকভাৱে আমি সমাধান কৰিছিলোঁ আৰু ইয়াতে কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে। প্ৰতিস্থাপন পদ্ধতি কেনেকুৱা চাবা প্ৰথমটো যেনিবা আমাৰ গণিতটো আছে এনেকুৱা x + y = 14 আছে, আকৌ এটা সমীকৰণ আছে x - y = 4 আছে। ইয়াতে এটা যিকোনো এটা সমীকৰণৰ পৰা আমি x = something বনাব লাগে নাইবা y = something। তাৰমানে কি হ'ল এটা চলক আমি এফালে ৰাখি বাকিখিনি গোটেই সিফালে নিব লাগে। কেনেকুৱা ধৰক ইয়াতে এইটো সমীকৰণতে যদি আমি x = কৰোঁ 14 - y হ'ব এইটো। এতিয়া কি হ'ল এই ইয়াৰে xৰ মানটো x মানে এইখিনি হ'ল এই xৰ মানে যিখিনি আছে মান সেইখিনি আমি এইটো সমীকৰণত বহাম প্ৰতিষ্ঠা কৰিম, সেইটোৱে আমাৰ প্ৰতিস্থাপন পদ্ধতি। এইখিনিক যদি আমি নাম্বাৰ 1 নাম্বাৰিং কৰি থওঁ আকৌ আমাৰ এইটোক আমাৰ 2 নাম্বাৰিং কৰিও তেতিয়াহ'লে কি হ'ল 1ৰ মান 2ত বহুৱাই পাওঁ। দুইত বহুৱালে কি হ'ব দুইত কি আছিলে x - y = 4 আছিলে। ইয়াৰে xৰ ঠাইত কি বহাম আমি এইখিনি 14 - y 14 - y এইখিনি xৰ ঠাইত বহাইছোঁ। তাৰপিছত -y আছিলে আকৌ = 4 আছে। এইটো আমি সমীকৰণটো এনেকুৱা পাম, এইটো ব্ৰেকেটটো আমাৰ দিয়া নিদিয়া একে কথা হয়। এতিয়া কি হ'ব y - y -2y হ'ব। আমি যদি তোমালোক আচ্ছা একবাৰ কৰিছোঁ মই 14 - 2y = 4। ইয়াতে তোমালোকে পাৰিলে ডাইৰেক্ট 2yটো সেইফালে নিয়া বুলি 4টো এইফালে আনা বুলি তেনেদৰে ভাবি ল'ব পাৰা। এতিয়া কি হ'ব ইয়াতে 2yটো আমাৰ সেইফালে গ'লে আমাৰ সেইফালে 2y প্লাছ হ'ব, আকৌ 4টো এইফালে আহিলে মাইনাছ হ'ব। মাইনাছ হ'লে আমাৰ 14ৰ পৰা 4 গ'লে 10 থাকিলে। এতিয়া আমাৰ কি হ'ব y = এই 2টো সেইফালে নিলে হৰণ হ'ব, তাৰমানে 5 হ'ব। আমি yৰ মান 5 পালোঁ। এতিয়া আমাৰ নেক্সট কি কৰিম yৰ মানটো আমি 1 বা 2 কিবা এটাত বহাম। আমি 1ত বহালে বেছি সহজ হ'ব, গতিকে কি হ'ব yৰ মান 1ত বহুৱাই পাওঁ। কি হ'ব x = 14 - 5, তাৰমানে এইটো 9 হ'ল। তাৰমানে কি হ'ল x = 9 হ'ল আৰু y = 5 হ'ল। এতেকে নিৰ্ণেয় সমাধান x = 9 y = 5 এইখিনিয়ে একেবাৰে সহজ। বাৰে গোটেইকেইটা আমাৰ এনেদৰেই হ'ব। চাবা নেক্সটটো কৰিলে কেনেকুৱা হয় আকৌ গম পাবা। ইয়াতো আমাৰ কি আছে s - t = 3 আৰু এটা আছে s/3 + t/2 = 6। ইয়াৰে তলৰ ভগ্নাংশ যদি আমি তোমালোকে নোহোৱা কৰোঁ বুলি ভাবা নোহোৱাও কৰিব পাৰিবা। কেনেকৈ পাৰিবা ইয়াতে গোটেইকেইটাত যদি আমাৰ 6ৰে পূৰণ কৰা যায় 6ৰে পূৰণ কৰিলে ইয়াতে 3 কাটা যায়, ইয়াতে ওপৰত 2 হ'ব। ভগ্নাংশ থাকিলেও অসুবিধা নাই, কিন্তু কিছুমানে তাৰমানে কৰি ল'ব পাৰে ভগ্নাংশ যদি অসুবিধা পোৱা যায় বা আমাৰ এনেকুৱা থাকিলেও অসুবিধা নাই। এইটো চাবা প্ৰথমটোৰ পৰা আমি কি কৰোঁ s উলিয়ালোঁ। s = 3 + t হ'ব, tটো সেইফালে গ'লে প্লাছ হ'ব। এইটো আমাৰ 1 নম্বৰ, আকৌ আমাৰ এইটো 2 নম্বৰ। এতিয়া চেম পদ্ধতি 1ৰ মান 2ত বহুৱাই পাওঁ লিখিলে হ'ল। এছৰ ঠাইত আমি এইখিনি দিম নহয় জানো। ইয়াতে কি হ'ব 3 + t এইটো প্লাছ আৰু এইটো t / 3 + t/2 = 6। ইয়াতে আমাৰ লসাগু হ'লে 6 হ'ব। 6 আমি যদি ইয়াতে যোগ কৰোঁ এটা কাম কৰিছোঁ 6 তেনেকৈ লসাগু ভাবিব পৰা নাইবা এনেকৈ কি কৰোঁ 6ৰে পূৰণ কৰা বুলি ধৰি লওক গোটেইকেইটাকে। 6ৰে পূৰণ কৰিলে ইয়াতে 3 কাটা গ'ল 2 থাকিব, 2ৰে এই দুটাকে পূৰণ যাব। 3 × 2 = 6 হ'ব প্লাছ ইয়াতে 2t প্লাছ ইয়াৰে 6ৰ লগত পূৰণ কৰিলে এইটো 2ৰে 3 বাৰ যাব, গতিকে 3t থাকিব। ইকুৱেল টু ইয়াতে 6 × 4 = 36 হ'ব।
ইকুৱেল টু আমাৰ ইয়াতে টি হ'ল 5t এই 6টো ইফালে গ'লে বিয়োগ হ'ব বিয়োগ হ'লে আমাৰ কি হ'ব 30 হ'ব 30ক আমাৰ 5ৰে হৰণ কৰিলে 5টো ইফালে গ'লে হৰণ হ'ব টিৰে আমাৰ 5 6 গুণ 30 গতিকে 6 টিৰ মান 6 পালোঁ এতিয়া আকৌ আমাৰ কি কৰিব লাগিব টিৰ মান বহাব লাগিব টিৰ মান 1ত বহাই পাওঁ লিখিলে হ'ল কি হ'ব s ইকুৱেল টু 3 প্লাছ 6 ইকুৱেল টু 9 এটাকে নিৰ্ণয় সমাধান s ইকুৱেল টু 9 আৰু t ইকুৱেল টু 6 এইটোৱে একেবাৰে সিম্পল হয় নেক্সট আমাৰ চাবা 3 নম্বৰটো আছে এইটো ইয়াতে আছিল প্ৰথম 3x minus y equal to 3 আৰু এটা আছে আমাৰ কি 9x minus 3y equal to 9 ইয়াতে আমি কি কৰিম ইয়াতে যদি অকমান চোৱা তোমালোকে গোটেইকিটাকে আমাৰ কিহেৰে যায় 3ৰে হৰণ যায় 3ৰে হৰণ গলে আমি কি কৰিব পাৰো এইটো কৰি লৈ চাও কি হয় চাও কৰিলে আমাৰ 3ৰে হৰণ কৰিলে আমাৰ কি হ'ব এইটো 3x minus y equal to 3 হ'ব এতিয়া আমি যদি চাও ইয়াৰে ওপৰটো আৰু তলটো একে সমীকৰণ হ'ল নহয় জানো এইটো তাৰ মানে কি হ'ব সমান্তৰাল হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ তাৰ মানে কি হ'ল এইটোৰ পৰা যদি আমি মানটো এটা বহাও আমি y টো হিফালে নিয়াবলৈ হ'ব বা 3 টো হিফালে নিয়াবলৈ হ'ব y ইকুৱেল টু আমাৰ কি হ'ব 3x minus 3 হ'ব হল ইয়াতে আমাৰ কি হ'ব সমাধান অসীম সংখ্যক সমাধান পাম ইয়াতে লিখি দিলে হ'ল ইয়াত সমাধান অসীম সংখ্যক সমাধান থাকিব উদাহৰণ হিচাপে তোমালোকে এনেকৈ কেইটামান দিব পৰা ইয়াতে আমি যে ওলাইছিলো আগতে লেখ অঙ্কন কৰাৰ সময়ত তেনেকুৱা কয় ইয়াতে আমাৰ কি হ'ব x ৰ মান আমাৰ 0 1 2 এনেদৰে বহাব পাৰিম x ৰ মান যদি 0 বহাও ইয়াতে -3 হ'ব 1 বহালে 3 3 0 হ'ল এটো 2 বহালে 3 গুণ 6 6 3 গলে 3 হ'ব এনেকুৱা গতিকে আমাৰ কি হ'ব এনেকুৱা অসীম সংখ্যক সমাধান থাকিব কথাটো লাইনটো লিখি দিলে হ'ল ইয়াৰ অসীম সংখ্যক সমাধান থাকিব নেক্সট 4 নম্বৰটো চাবা ইয়াতে দিছে 0.2x plus 0.3y equal to 1.3 আমি এটা কাম কৰিব পাৰো ইয়াতে চাও দুটা লিখি লৈছো 0.4x plus 0.5y equal to 2.3 গোটেইকিটাতে এটাৰ আগত দশমিক আছে নহয় জানো গতিকে গোটেইকিটাকে আমি 10ৰে পূৰণ কৰিলো আমাৰ কি হয় সমান চিহ্নৰ দুও পাৰে একে একে সংখ্যাৰে পূৰণ কৰিব পাৰি একে একে সংখ্যাৰে হৰণ কৰিব পাৰি তেনেদৰে একে একে সংখ্যাৰে যোগ কৰিব পাৰি বিয়োগ কৰিব পাৰি নহল জানো এতিয়া আমি কি কৰিম 10ৰে যদি পূৰণ কৰা যায় এটো আমাৰ 2.0 হ'ব এটো 3.0 হ'ব এটো 13.0 হ'ব গতিকে আমাৰ কি হ'ল দশমিকটো নোহোৱা হোৱা বুলি আমি ধৰি লব পাৰো তাৰ পিছত কি কৰিম আমি অলপ আমি শৰ্টকাট কৰিছো শর্টকাট কৰিলে কি হ'ল ডাইৰেক্ট আমি 3y টো হেফালে নিয়া বুলি ভাবিলৈছো এতে আমাৰ 2x = 13 - 3y দশমিক কিটা নহক কেনেকৈ হ'ল কমে পালা ইয়াৰে আমাৰ আকৌ এটো কি কৰিলো x = 13 - 3y / 2 থাকিলে এটো আমাৰ নাম্বাৰ 1 কৰিলো আকৌ আমাৰ এইটো এক লাইন আমি কৰি থৈছো দশমিকটো নোহোৱা কৰছো দশমিকটো নোহোৱা কৰিলে কি হ'ব 4x + 5y = 23 এইটো আমাৰ 2 নম্বৰ সেম পদ্ধতি 1ৰ মান 2ত বহুৱাই পাও লিখি লবা তোমালোকে বহালে কি হ'ব চাও আমি কি হত বহাম x ৰ মান এটো এনেকুৱা নহয় বাৰে বাৰে মই প্ৰথমটোৰে উলিয়াই আছো এটা তোমালোকে কি হয় y ৰ মানটো উলিয়াই লব পাৰা y = যদি আমি বাকিখিনি x টো হিপাৰে নিলো হয় তেনেকুৱাও হ'ব অসুবিধা নাই ইয়াতে আমাৰ কি হ'ল 4 ইনটু ইয়াতে কি হ'ল 13 - 3y x ৰ মান এইখিনি বাই 2 তাৰ পিছত ইয়াতে আছে আমাৰ +5y = 23 ইয়াতে 2ৰে 2 কাটা গ'ল হল কাটা গ'লে আমাৰ ইয়াতে 2 থাকিলে 13 * 2 = 26 হ'ব 26 টো আমি সমান চিহ্নৰ সেই পাৰে নিব লাগিব সমান সেই পাৰে নিলে বিয়োগ হ'ব আকৌ আমাৰ ইয়াতে কি হ'ল এবাৰ কৰিছো এলাইন কৰিছো 26 -
2 3 2 6y প্লাস 5y ইকুয়াল টু 23 তাৰপিছত নেক্সট আমাৰ কি হ'ব 26 টো এইফালে গ'লে আমাৰ মাইনাছত হ'ব -3 হ'ব আকৌ ইয়াতে আমাৰ কি হ'ল 6 ৰ পৰা 5 গ'লে -1y থাকিব -y ইকুয়াল টু -3 বা আমাৰ কি হ'ল y ইকুয়াল টু 3 হ'ল এতিয়া y ৰ মান আমি কি ক'ত বহাম একত বহাম y ৰ মান একত বহুৱাই পাও একত বহালে কি হ'ব x ইকুয়াল টু 13 minus 3 into 3 by 2 3 3 গুণ 9 13 ৰ পৰা 4 যাব 2 ৰে আমাৰ 2 বাজ যাব এলাইন কৰি দিয়া 4 by 2 equal to 2 এটাকে নিৰ্ণয় সমাধান x equal to 2 y equal to 3 এইখিনি নেক্সট আবা এই গণিতবিলাকৰ মেইনলি তোমালোকৰ কি লাগে প্ৰেক্টিস লাগে যিমানে প্ৰেক্টিস কৰিবা সিমানে তোমালোকৰ এইবিলাকত এক্সপার্ট হৈ যাবা আৰু বেলেগ বেলেগ ধৰণে কৰবা চেষ্টা কৰিবা আজি যেনিবা ইয়াতে প্ৰথম আমি কি কৰিলো x ইকুৱেল টু কিবা এটা উলালো তোমাৰ লাগে নেক্সট এবাৰ কৰা আকৌ y ইকুৱেল টু সামথিং তেনেকুৱা বনাই লোৱা y ৰ মানটো আমি ইয়াতে বহাম 2 নম্বৰত বহাম এনেদৰে কৰিব পাৰা নাইবা আমাৰ কি হ'ল 2 ৰ কিবা এটা বনাই কিনে 2 টো আমাৰ একত বহাইছা এনেদৰে বিভিন্ন ধৰণে প্ৰেক্টিস কৰি থাকিলে তোমালোকৰ এক্সপাৰ্টিভ বাঢ়ি যাব বেছিকে পাৰা হ'বা এতিয়া এইটো চাবা √2 x minus √8y equal to √3 আছে √2x minus √3y plus √3y equal to 0 আকৌ এটা আছে আমাৰ কি √3x minus √8y equal to 0 এতিয়া চাবা প্ৰথমটো আমাৰ কি কৰিলো এইটো √2 টো মানে কি হ'ল চাবা দুই লাইন নকৰো মই এক লাইনতে কৰিম প্ৰথমবাৰ আমি যদি নিউ √2x -√3y থাকিব তাৰ পিছত √2 টো যদি হেইপালে নিউ ইয়াক হৰণ কৰা যাব গতিকে আমি ডাইৰেক্ট লিখিছো x √3y মাইনাস এটো -√3y √2 এইটো এক নম্বৰ দিলো এইটো 2 নম্বৰ এতিয়া আমাৰ এক নম্বৰৰ এক নঙৰ একৰ মান 2 ত বহুৱাই পাও কি হ'ব চাবা √3 ইনটু এতে মাইনাস থাকা কাৰণে ব্ৰেকেট দিলো -√3x √2 -√8y equal to 0 ইয়াতে কি হ'ব তোমাৰ এইটো পূৰণ কৰিলে 3 হ'ব -3 এইটো সৰি y আছে এইটো -3y by √2 মাইনাস এইটো আকৌ 4 * 2 = 8 হয় নহয় জানো গতিকে 4 টো যদি বাহিৰ ওলাও আমাৰ 2 ওলাব 2√2y equal to 0 এতিয়া তোমালোকে ভাবিব পাৰা আমি গোটেই কিটাতে √2 ৰে পূৰণ কৰিছো পূৰণ কৰিলে এইটো ৰুট কাটা হ'ব এইটো √2 ৰে পূৰণ কৰিলে আমাৰ √4 হ'ব গতিকে এইটো আমাৰ 2 ওলাই আহিব তেতিয়া হলে আমাৰ কি হ'ব 2 * 2 = 4 হ'ব গতিকে এইটোও মাইনাস 4 আৰু 3 একেবাৰতে কৰিছো 7y equal to 0 নেক্সট আমাৰ y equal to 0 এতিয়া আমাৰ কি হ'ল y ৰ মান যদি আমি কিহত বহাও y ৰ মান একত বহুৱাই পাও তেতিয়ালে কি পাবো আমাৰ x equal to -√3 into 0 by √2 equal to 0 হ'ল গতিকে কি হ'ল এটাকে নিৰ্ণয় সমাধান x equal to 0 আৰু y equal to 0 এইখিনি নেক্সট আমাৰ 6 নম্বৰ চাবা কি আছে ইয়াতে আছে 3x by 2 -5y by 3 equal to -2 আকৌ এটা আছে আমাৰ কি x by 3 plus y by 2 equal to 13 by 6 ইয়াতে আমি কি কৰিব পাৰো ইয়াতে যদি চাও দুটাৰ লসাগু 6 হয় গতিকে 6 এৰে গটেকিটাক যদি আমি পূৰণ কৰো তেতিয়া হলে কি হ'ব তলৰ ভগ্নাংশবিলাক নহব ভগ্নাংশবিলাক নহলে আমাৰ 6 ক পূৰণ কৰিলে আমাৰ 3 ৰে
2ৰে 3 বাৰ যায় গতিকে 3 গুণ 9x হ'ব 9x মাইনাছ ইয়াতে আমাৰ আছিলে এইটো 5y 5 ইয়াতে 2 গুণ 10 হ'ব মাইনাছ 10y ইকুৱেল টু 6 দুগুণ মাইনাছ 12 হ'ল তাৰপিছত ইয়াতো আমাৰ তেনেদৰে আমাৰ 6ৰে পূৰণ কৰিব পাৰি পূৰণ কৰিলে আমাৰ কি হ'ব এইটো 2x প্লাছ 3y ইকুৱেল টু 13 হ'ল ভগ্নাংশকেইটা নোহোৱা হ'ল মেইন কথা সেইখিনি আৰু এতিয়া আমাৰ কি হ'ল যদি আমাৰ এইটো বা এইটোৰে উলিয়াব পাৰি এইটো উলিয়ালে আমাৰ কি হ'ব 10 টো সিফালে নিছোঁ নিলে আমাৰ x ইকুৱেল টু কি হ'ব 9x ডাইৰেক্ট x লিখিছোঁ হা 9 টো আমি সিফালে নিম হৰণ কৰিম হৰণ কৰিলে কি হ'ব অকল x থাকিল আৰু ইফালে তলত আমাৰ 9 টো আনিলোঁ আৰু ওপৰত থাকিলে আমাৰ -12 আগৰ পৰাই আছিলে আকৌ এইটো আহি প্লাছ 10y হ'ল প্লাছ 10y বাই 9 এইটো আমাৰ 1 নম্বৰ ধৰিলোঁ আৰু এইটো আমাৰ 2 নম্বৰ সেম পদ্ধতি লিখা 1ৰ মান 2ত বহুৱাই পাওঁ কি হ'ব চাবা এই 2 ইনটু এইখিনি -12 প্লাছ 10y by 9 plus 3y equal to 13 এতিয়া চাবা আমাৰ এটা কাম কৰিব পাৰোঁ 9 টোৰে গোটেইকেইটাক পূৰণ কৰি দিম তেতিয়া এইটো আৰু এইটোক পূৰণ কৰিব লাগিব তেতিয়াহ'লে ইয়াৰে ভগ্নাংশটো নোহোৱা হ'ব কিন্তু এই দুইটো গোটেইতে পূৰণ হ'ব 12 দুগুণ 24 মাইনাছ 24 আৰু 10 দুগুণ 20 প্লাছ 20 প্লাছ ইয়াতে আমাৰ 9 পূৰণ কৰিব লাগিল 3 9 27 27y ইকুৱেল টু ইয়াতে 9ৰে 13 পূৰণ কৰিলে আমাৰ কি হয় 117 13 9 117 তো এতিয়া আমাৰ কি কৰিম এইখিনি আমাৰ এতে y আছে গতিকে এই দুটা পূৰণ যোগ কৰিব লাগিব আকৌ 24 টো সিফালে যায় সেইফালে যোগ হ'ব তেতিয়া কি হ'ব চাবা ইয়াতে আমাৰ কি হ'ল 27 আৰু 47y ইকুৱেল টু আমাৰ এইটো 24 টো যায় সেইফালে আকৌ যোগ হ'ব যোগ হ'লে আমাৰ কি হ'ব 7 4 11 1 2 3 4 4 141 এতিয়া y ইকুৱেল টু কি হ'ব এইখিনি 47 এৰে ইয়াক 3 বাৰ যায় জানে চা 7 3 গুণ 21 ৰ 1 4 3 গুণ 12 13 14 গতিকে 3 বাৰ গ'ল y ইকুৱেল টু 3 হ'ল এতিয়া আমি y ৰ মান আমি ক'ত বহাম 1ত বহাই পাম y ৰ মান 1ত বহাই পাওঁ এনেদৰে লিখিবা দেই তোমালোকে তেতিয়াহ'লে কি হ'ব x ইকুৱেল টু -12 প্লাছ 10 ইনটু 3 বাই 9 ইয়াতে আকৌ তোমালোকে এই 3ৰে এনেদৰে নাকাটিবা কেতিয়া আমি আগতে ওপৰখিনি যোগ বিয়োগখিনি কৰি ল'ব লাগিব এইটো যোগ বিয়োগৰ দ্বাৰা পৃথক হৈ থাকিলে আমাৰ কি হ'ল দুটা পদ হৈ আছে তেতিয়া কৰিব পৰা নাই নহ'লে এনেকুৱা কৰিব পাৰিবা দুটাৰে যদি কমন লোৱা তেতিয়ালৈ কাটিব পাৰিবা আমাৰ যোগ বিয়োগখিনি কৰি লোৱা তেতিয়ালৈ সুবিধা হ'ব 30 হ'ল 30ৰ 12 গ'লে 18 18ক 9ৰে আমাৰ 2 বাৰ গ'ল 2 বাৰ এইখিনি এটাকে নিৰ্ণয় মান x ইকুৱেল টু 2 আৰু y ইকুৱেল টু 3 এইখিনি নেক্সট আমাৰ 2 নম্বৰ চাবা 2 নম্বৰ কি কৈছে এইটো এটা সমীকৰণ দিছে আৰু ইমান সমীকৰণক সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y ইকুৱেল টু mx + 3 পাঁচৰ খাজা আমাৰ পাছত আছে প্ৰথম ইয়াক সমাধা কৰিব দিছে সমাধাটো আমাৰ কৰিব লাগিলে একে পদ্ধতি 2x + 3y ইকুৱেল টু 11 আকৌ ইয়াতে আছে 2x - 4y ইকুৱেল টু -24 ইয়াতে আমাৰ কি কৰিব পাৰি 2ৰে গোটেইটা কাটিব পাৰি কাটিলে আমাৰ কি হ'ব এইটো x মাইনাস এইটো 2y হ'ব কাটি লৈছো ইয়াতে আমাৰ x - 2y ইকুৱেল টু -12 আমি x ৰ মান ইয়াৰ পৰা উলাইছো যেহেতু ইয়াতে x ৰ সহগ নাই গতিকে আমাৰ ভগ্নাংশ নহব গতিকে x ইকুৱেল টু কি হ'ব এইটো যাই ইফালে প্লাস হ'ব 2y - 12 হ'ব এইটো আমাৰ 2 নম্বৰ কৰিছো আকৌ আমাৰ আগতটো যেটো আছিল হেতু 1 নম্বৰ কৰিলো এতিয়া আমি ওলটা কৈ লিখিম 2 ৰ মান 1ত বহাই পাও
একত বহুৱাই পাওঁ তেতিয়াহ'লে কি হ'ব চাওক 2 × x আছিলে গতিকে 2 × 2y - 12 প্লাছ 3y = 11 আছিলে ইয়াৰ পৰা আমাৰ কি পাব 2 × 4 4y প্লাছ 3y এইটো থাকিল আকৌ আমাৰ কি হ'ব এই 12 × 24 টো সেইফালে নিছোঁ সেইফালে নিলে প্লাছ হ'ব 24 আৰু এইটো হ'লে 35 হ'ব এইটো 7y = 35 y = 7 ইয়াক 5 বাৰ গ'ল এতিয়া y ৰ মান 2ত বহাম এতিয়া 2ত বহুৱাই পাওঁ x = 2 × 5 - 12 5 × 2 = 10 গতিকে এইটো -2 হ'ল গতিকে এতেকে নিৰ্ণয় মান x = -2 y = 5 এতিয়া আমি পাছৰখিনি কৰিম চাবা মনত ৰাখবা x = এবাৰ লিখিছোঁ মই ইয়াতে আমি নিৰ্ণয় মান কি পালোঁ x = -2 আৰু y = 5 এতিয়া y = mx mx + 3 সমীকৰণত x আৰু y ৰ মান বহুৱাই পাওঁ y ৰ মান বহুৱাই পাওঁ x আৰু y ৰ মান বহুৱালে আমি কি পাম চাবা y ঠাইত আমাৰ কি হ'ব 5 = m × -2 প্লাছ 3 ইয়াতে আমাৰ কি হ'ল m ৰ মানটো উলিয়াব লাগে কি হ'ব এইটো 5 = এইটো -2m প্লাছ 3 ইয়াৰে আমাৰ 2m টো ইফালে নিছোঁ 5 টো ইফালে নিলে কি হ'ব 2m = 5 টো ইফালে গ'লে বিয়োগ হ'ব বিয়োগ হ'লে আমাৰ 3 ৰ পৰা 5 গ'লে -2 থাকিলে m = -1 এটাকে নিৰ্ণয় মান m = -1 এইখিনি তো নেক্সট আমি কৰিম 3 নম্বৰ চাবা এইটো 3 ৰ 1 নম্বৰ সুধিছে এইটো এইবিলাকৰ সমাধানে কৰিব দিছে হা 1 নম্বৰ দিছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিয়া এইটো কি কৰিব লাগিব আমি সংখ্যা দুটা ধৰি ল'ম ইয়াতে তোমালোকক যি উলিয়াব দে সেই দুটা ধৰি ল'বা হা ধৰা হ'ল সংখ্যা দুটা x আৰু y এতেকে প্ৰথম আমাৰ কি হৈছিল সংখ্যা দুটাৰ পাৰ্থক্য 26 এতেকে কি হ'ব পাৰ্থক্য কি হ'ব x - y = 26 পালো মানে x টো ডাঙৰ বুলি ধৰিলো তাৰ পিছত কি কৈছে এটা সংখ্যা আনটোৰ 3 গুণ আকৌ আৰু কি কৈছে এটা সংখ্যাৰ আনটোৰ 3 গুণ গতিকে x = 3y হ'ব নহয় জানো আৰু সৰুটো 3 গুণ হ'ব গতিকে এই দুটা আমি সমীকৰণ পালো এইটো আমাৰ নাম্বাৰ 1 কৰো আৰু এইটো আমাৰ নাম্বাৰ 2 কৰিলো ইয়াতে যেহেতু x = এনেকুৱাকে সামথিংৰ নিচিনাকে এটা সাইড হৈ আছে গতিকে আমাৰ কি কৰিম 2 ৰ মান 1ত বহুৱাই পাওঁ 2 ৰ মান 1ত বহুৱাই পাওঁ কি হ'ব x ৰ ঠাইত কি লিখিম আমি 3y - y = 26 = 2y = 26 y = 13 এতিয়া আমি y ৰ মান ক'ত বহাম y ৰ মান 2ত বহুৱাই পাওঁ 1তো বহুৱাব পাৰা কিন্তু 2ত সাইড হৈ আছে কাৰণে সহজ হ'ব 2ত বহুৱাই পাওঁ x = 3 × 13 = 39 এইখিনিয়ে এতেকে নিৰ্ণয় সংখ্যা দুটা কি হ'ল 39 আৰু 13 তোমালোকে অলপ পালত হ'লেও কথা নাই 13 টো আগত লিখি 39 টো পাছত লিখিলেও অসুবিধা নাই যেহেতু সংখ্যাকেইটাৰ হে সুধিছে এতিয়া চাবা নেক্সট আমাৰ 2 নম্বৰ এতিয়া সুধিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা তোমালোকে ডাইৰেক্ট কোৱা ইয়াতে সংখ্যা দুটা ধৰি লোৱা ধৰা হ'ল সংখ্যা দুটা নহয় কোণ দুটা
ধৰা হ'ল কোণ দুটা x আৰু y এতেকে ইয়াতে কথা হ'ল প্ৰথম এই কথাটো কৈছে যে সম্পূৰক হতে আমাৰ সেইটো এটা কণ্ডিশ্যন তোমালোকে এইটো ভাবি ল'বা সম্পূৰক হ'ব লাগিলে কি হয় দুটাৰ যোগফল আমাৰ কি হ'ব লাগিব 180 হ'ব লাগিল পূৰক হ'ব লাগিলে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেনেদৰে সম্পূৰক হ'বলৈ হ'লে দুটা কোণৰ যোগফল 180 হয় গতিকে আমাৰ কি হ'ব সেই দুটা যোগফল তাৰ মানে কৈ দিছে x + y = 180 আৰু এটা কি কৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি তাৰ মানে ডাঙৰটোৰ পৰা যদি আমি আৰু এটা আমাৰ যিকোনো ডাঙৰ ধৰৰ কথা নাই x = y - 18 কৰিলোঁ এতিয়া y টো ডাঙৰ বুলি ভাবিলোঁ আমি y টোৰ পৰা 18 বিয়োগ কৰিলে আমি x ৰ মান পাম এতিয়া আমাৰ কি হ'ল এইটো নাম্বাৰ 1 কৰি দিয়া এইটো নাম্বাৰ 2 কৰি দিয়া সমাধান কৰি থলে হৈ গ'ল এতিয়া 2 ৰ মান 1 ত বহুৱাই পাওঁ 2 ৰ মান 1 ত বহুৱাই পাওঁ কি হ'ব x ৰ ঠাইত আমি y - 18 plus y = 180 এতিয়া নেক্সট আমাৰ কি হ'ব 2y = 18 টো এইফালে যায় যোগ হ'ব 2y = 18 টো এইফালে যোগ হ'লে আমাৰ কি হ'ব 198 এটাকে y = কি হ'ল 99 হ'ব নহয় 99 এতিয়া y ৰ মান 2 ত বহুৱাই পাওঁ তেতিয়াহ'লে কি হ'ব x = y - 18 ইয়াৰ পৰা সৰি y ৰ মানটো আমি ইয়াতে 99 বহাম হা 99 - 18 99 ৰ পৰা 18 গ'লে আমাৰ কি হ'ল 81 তো এই দুটাই আছিল আমাৰ মানকেইটা এটাকে নিৰ্ণয় কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী এইখিনি নেক্সট 3 নম্বৰ চাবা ইয়াতে সুধিছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে ইমান টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে ইমান টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়া একে কথা আমি ধৰা হ'ল প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা এটাকে প্ৰথম কণ্ডিশ্যন কি কৈছিল আমাৰ চাবা 7খন বেট এখন বেটৰ দাম যেতিয়া x টকা হ'ব 7খন বেটৰ দাম কি হ'ব 7x তেনেদৰে এটা বলৰ দাম যদি y টকা হয় 6টা বলৰ দাম কিমান হ'ব 6y আৰু এইখিনিৰ মুঠ টকা কিমান গৈছিল বুলি কৈছে 3800 আকৌ এটা সেকেন্ড কণ্ডিশ্যন কি হৈছে 3খন বেট আৰু 5টা বল গতিকে আমাৰ কি হ'ব 3x + 5y = 1750 এতিয়া আমাৰ এইটো হ'ল 1 নম্বৰ আৰু এইটো হ'ল 2 নম্বৰ ইয়াতে আমাৰ সংখ্যাকেইটা ডাঙৰ হ'ল কৰাত অসুবিধা হ'ব সেইকাৰণে চাবা তোমালোকক অলপমান বেলেগকৈ দেখাইছোঁ এইটো সমীকৰণ দুটা আমাৰ এই দুটা আছিলে হয় ইয়াৰে আমাৰ 1 নম্বৰ সমীকৰণৰ পৰা আমি এনেদৰে বনাব পাৰোঁ y = 6 টো সেইফালে যাব প্ৰথম আমি 7x টো গ'লে সেইফালে এইখিনি -7y হ'ব 7x আকৌ আমাৰ কি হ'ব এই ইয়াৰে 6 টো গ'লে সেইফালে তলত বহিব গতিকে এইখিনি আমাৰ পালোঁ এতিয়া এই মানটো 3 মানটো আমাৰ কি হ'ল 2 নম্বৰত বহুৱালোঁ 2 নম্বৰত বহুৱাই পাওঁ আমি 2 নম্বৰত আছিল 3x + 5y 3x + 5y ঠাইত এইখিনি বহালোঁ মানটো = 17500 এতিয়া আমাৰ কি হ'ল ইয়াৰে ভগ্নাংশটো বেলেগকৈ আমাৰ বেলেগ কৰি ল'লে আমাৰ কি হ'ল এইখিনি 3x থাকিলে আকৌ 5 এইখিনি পূৰণ কৰোঁতে আমাৰ এইখিনি হ'ল ওপৰত আকৌ 5 এইখিনি পূৰণ কৰোঁতে 35x হ'ল এতিয়া আমাৰ বেলেগ হ'ল এইখিনি সেইপাৰে নিব পাৰিম x থকাবিলাক এক সাইড x নথকাবিলাক এক সাইড কৰিব পাৰি বা তোমালোকে যদি ভগ্নাংশটো নোহোৱা কৰা বুলি ভাবি লোৱা তেতিয়াহ'লে 6 এইটোত আৰু এইটোত 6 পূৰণ কৰি ল'ব পাৰা তেনেদৰে কৰিব পাৰা তেনেদৰে ট্ৰাই কৰিবা বেলেগ হেৰিত তেতিয়াহ'লে আমাৰ প্ৰেক্টিছটো ভাল হয় নেক্সট আমাৰ এইখিনি পালোঁ তাৰপিছত এনেদৰে গৈ আমাৰ এইখিনি এনেকুৱা হ'ল ভগ্নাংশ যোগ কৰোঁতে এইখিনি এনেকৈ পালোঁ তাৰপিছত ইয়াতে আমাৰ কি হ'ল ওপৰখিনি আমাৰ বিয়োগ কৰোঁতে
18 পৰা 35 গ'ল 17 থাকিলে 35টো ডাঙৰ কাৰণে মাইনাছ হ'ল ইয়াতো আমাৰ কি হ'ল 95,100টো বেছি ডাঙৰ কাৰণে মাইনাছত ওলাল তাৰপিছত কি হ'ল ইয়াৰে 6টো সিফালে লৈ গ'লোঁ কটাকটি কৰি পূৰণ কৰি ইয়াতে থাকিলে তাৰপিছত নেক্সট আমাৰ কি হ'ল 17টো সিফালে গ'লে হৰণ কৰিলোঁ 500 হ'ল এতিয়া আমাৰ 500 এই মানটো xৰ মানটো আকৌ কি হ'ল আমাৰ এই 3 নম্বৰটোত বহালোঁ 3 নম্বৰটোত বহালে আমাৰ কি হ'ল এইখিনি পালোঁ y = এইখিনি একদম সিম্পল এটাকে আমাৰ কি হ'ল প্ৰতিখন বেটৰ দাম 500 টকা হ'ল আৰু প্ৰতিটো বলৰ দাম 50 টকা হ'ল এইখিনি একেবাৰে সিম্পল আৰু ডাঙৰ সংখ্যা মোৰ ইয়াতে কৰা অসুবিধা হয় তাৰ বাবে এনেদৰে দেখাইছোঁ তোমালোকে কৰিছা নেক্সট 4 নম্বৰ ইয়াতে সুধিছে এখন চহৰত টেক্সি ভাড়াৰ এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান আমি পাছৰখিনি পাছত কৰিম প্ৰথম এইখিনি চাবা ইয়াতে আমাৰ সুধিছে নিৰ্দিষ্ট ভাড়া এটা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া গতিকে সেই দুটাই ধৰি লোৱা ধৰা হ'ল নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া y টকা এতেকে প্ৰথম আমাৰ কিমান গৈছিলে যিমান কিলোমিটাৰ নাযাওক কিয় 10 কিলোমিটাৰ গৈছে যিমান কিলোমিটাৰ নগলেও আমাৰ x টো দিবই লাগিব নিৰ্দিষ্টটো প্লাস ইয়াতে 10 কিলোমিটাৰ গৈছে প্ৰতি কিলোমিটাৰত y টকাকৈ ল'লে 10 কিলোমিটাৰত 10y ল'ব ইকুৱেল টু কিমান হৈছে 105 বুলি হৈছে আৰু এটা আমি কি পাম তেনেদৰে আমাৰ 15 কিলোমিটাৰ গৈছে তাতে 15 কিলোমিটাৰ গলেও আমাৰ x টকাটো দিবই লাগিব প্লাস 15 কিলোমিটাৰত 15x হ'ব ইকুৱেল টু আমাৰ কিমান কৈছে 155 এইটো মুখতে ওলাই আমাৰ কি হৈছে ইয়াতে 5 কিলোমিটাৰত বেছি কিমান গৈছে গতিকে হেনেকে প্ৰতি কিলোমিটাৰটো ওলাই যায় পৰে এতিয়া চাবা আমি এইটোৰ পৰা কি কৰিম x ইকুৱেল টু কি হ'ল 105 মাইনাছ 10y থাকিলে এইটো আমাৰ 1 নম্বৰ কৰিলোঁ আৰু এইটো আমাৰ 2 নম্বৰ কৰিলোঁ ঠিক আছে এতিয়া আমাৰ কি হ'ল 1 নম্বৰ মান 1ৰ মান 2ত বহুৱাই পাওঁ তেতিয়ালে কি হ'ব xৰ ঠাইত আমাৰ এইখিনি 105 minus 10y plus 15y equal to 155 গতিকে আমাৰ কি হ'ব 105 টো হিফালে গ'লে আমাৰ কি হ'ব ইয়াতে 5y থাকিলে 5y equal to 105 টো বিয়োগ কৰিলে আমাৰ কি হ'ব 50 y equal to 10 এতিয়া আমাৰ y ৰ মান ক'ত বহাম আমি 2 1ত বহালো 1ত বহুৱাই পাওঁ তেতিয়া লাগি হ'ব x equal to 105 minus 10 into 10 গতিকে equal to 5 এতিয়া আমাৰ কি হ'ব নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া 10 টকা এতিয়া তাৰ পাছত আৰু এটা প্ৰশ্ন সুধিছে চাবা এইখিনি ইয়াতে কি সুধিছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহজনৰ এজনে ভাড়া কিমান দিব লাগিব এটা লিখিলে হ'ল 25 কিলোমিটাৰ যোৱা মানুহজনৰ ভাড়া হ'ব সমান কি হ'ব x টো দিবই লাগিব প্ৰথম 5 টকাটো দিবই লাগিব ফিক্স আকৌ আমাৰ কি হ'ব 25 কিলোমিটাৰত 10 টকাকে যাব সমান আমাৰ কি হ'ব এটো 250 255 255 ইমান টকা তো এনেকুৱাই সহজ নেক্সট তোমালোকে চাবা 5 নম্বৰটো সুধিছে এটা ভগ্নাংশক যদি লব আৰু হৰ উভয়কে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় ইমান যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় ইমান ভগ্নাংশটো উলিয়া আমি ভগ্নাংশটো ধৰি ললো ধৰা হ'ল ভগ্নাংশটো x/y এতেকে আমাৰ প্ৰথম কথা কি কৈছিলে যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় গতিকে আমাৰ কি হ'ব ওপৰত আমাৰ x ৰ লগতো 2 যোগ কৰিলো ইয়াতে y ৰ লগতো 2 যোগ কৰিলো ইকুৱেল টু কিমান হ'ব 9/11 হয় আকৌ আমাৰ কি কৈছে আৰু এটা কি কৈছে যদি উভয়তে 3 যোগ কৰা হয় তাৰ মানে কি হ'ল x + 3 আৰু y + 3 হয় তেতিয়ালে আমাৰ কি হয় 5/6 হয়
এতিয়া আমাৰ কি হ'ল এই দুটা সমাধা কৰিলে হ'ল সমাধা কৰোঁতে কি কৰিম আমি এইটো বজ্ৰ পূৰণ কৰিম ইয়াৰে এই তলৰ 11টো আহি এইফালে আহিব আকৌ ইয়াৰে এইখিনি গৈ তাত যাব গ'লে কি হ'ব 11x plus 22 11 দুটাৰে পূৰণ কৰি দিছোঁ ডাইৰেক্ট ব্ৰেকেট দিয়া নাই আৰু 9টো এইফালে গ'লে 9y plus 9×18 আকৌ এইটোতো আমাৰ সেনেকুৱা কৰিলে কি হ'ব চাবা 6x plus 3×18 equal to এতে 5y plus 5×3×15 নেক্সট আমাৰ কি হ'ব এটাত আমাৰ মানখিনি উলিয়াই ল'ব লাগিব এটা x বা y গতিকে আমি ইয়াতে গোটেইখিনি সেইফালে নিছোঁ নিলে আমাৰ কি হ'ব 11টো সেইফালে নিম x equal to ইয়াতে 22টো সেইফালে গ'লে বিয়োগ হ'ব 18 পৰা 4 হ'ব -4 হ'ব 9y -4 বাই ইয়াতে 11 হ'ব তলত আকৌ এইটো আমি অলপমান সমাধা কৰি ৰাখি দিছোঁ yটো এইফালে আনিছোঁ 6x plus -5y হ'ব equal to 18টো গ'লে সেইফালে মাইনাছ হ'ব মাইনাছ হ'লে -3 থাকিলে এইটো 1 নম্বৰ আৰু এইটো 2 নম্বৰ চাবা মোৰ বৰ্ডখন সৰু হ'ল এতিয়া কি হ'ব 1ৰ মান 2ত বহুৱাই পাওঁ 1ৰ মান 2ত বহুৱাই পাওঁ এনেদৰে লিখিলে হ'ল x equal to ইয়াতে হ'ব 6 into এইখিনি 6 into ইয়াতে 9y -4 by 11 -5y equal to -3 এইটো মই এইফালে কৰিছোঁ তলত ঠাই নোহোৱাৰ বাবে ইয়াতে কি হ'ল 11ৰে এই দুটা পূৰণ কৰি দিছোঁ আৰু 6টোৰে এই দুটা পূৰণ কৰিব লাগিব তেতিয়াহ'লে কি হ'ব আমাৰ ভগ্নাংশটো নোহোৱা কৰাৰ কাৰণে এইটো কৰিছোঁ হা এতিয়া কি হ'ব 6 9 গুণ 54y -6 4 গুণ 24 24 মাইনাছ ইয়াতে 11 কৰিলে 55 হ'ব 55y আৰু এইফালে আমাৰ 11 -33 ইকুৱেল টু -33 এইবাৰ নেক্সট এইটো আমাৰ বিয়োগ কৰিলে আমাৰ 54ৰ পৰা 55 -y আকৌ আমাৰ 24টো এইফালে গ'লে যোগ হ'ব 33ৰ পৰা 24টো বিয়োগ হ'ব বিয়োগ হ'লে আমাৰ কি থাকিব 9 থাকিব y -9 এটাকে আমাৰ কি হ'ব y ইকুৱেল টু 9 তো y ৰ মান আমি 9 পালোঁ এতিয়া আমাৰ y ৰ মান কি ক'ত বহাম আমি এই 1ত বহাম এইটো চাবা 9y -4 by 11 আছিলে আমি y ৰ মান পাইছিলোঁ 9 গতিকে সেই 9টো আমাৰ ইয়াতে বহাম চাবা মই অলপমান স্পেচ উলিয়াই ল'লোঁ এতিয়া লিখি আমি y ৰ মান 1ত বহুৱাই পাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব x equal to 9 into 9 - 4 by 11 9 into 9 88 হ'ব 88ৰ পৰা 4 গ'লে 77 by 11 equal to 7 হ'ব এতেকে নিৰ্ণয় ভগ্নাংশটো হ'ব 7/9 হ'ব কাৰণ আমাৰ xৰ মান ওপৰত ধৰিছিলোঁ এতিয়া আমাৰ শেষৰটো 6 নম্বৰ ইয়াতে চাবা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিলে তেওঁলোকৰ বৰ্তমান বয়স কিমান ইয়াতে চাবা ইয়াতে বৰ্তমান বয়স ধৰি লোৱা তোমালোকে ধৰা হ'ল জেকবৰ বৰ্তমান বয়স x বছৰ আৰু পুতেকৰ বৰ্তমান বয়স y বছৰ এতিয়া চাবা বৰ্তমান যদি জেকবৰ বয়স x বছৰ হয় 5 বছৰ আগত কি আছিলে 5 বছৰ কম আছিলে গতিকে x - 5 কৰিব লাগিব এতিয়া প্ৰথম কথা কৈছে পিছত আৰু পিছত যদি হয় তেতিয়াহ'লে কি হ'ব 5 বছৰ পিছত হ'লে আমাৰ কি হ'ব বাঢ়িব গতিকে x + 5 হ'ব বৰ্তমান কাৰোবাৰ বয়স যদি 40 বছৰ 5 বছৰ পাছত কিমান হ'ব 45 গতিকে 40 + 45 40 + 5
এনেকুৱা আমাৰ কি হ'ব ইয়াতে x + 5 হ'ব আৰু এইটো আমাৰ y + 5 হ'ব 5 বছৰ পাছত কিন্তু কি কৈছে ইয়াতে কন্ডিশনটো 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব গতিকে ইয়াতে যদি আমি 3 গুণ কৰো তেতিয়াহলে এইটো আমাৰ সমান হ'ব জেকবৰ বয়স আৰু পুতেকৰ বয়স সমান হ'ব আকৌ এটা কন্ডিশন কি কৈছিলে আৰু 5 বছৰ আগতে জেকবৰ বয়স 5 বছৰ কম আছিল আকৌ পুতকৰ বয়স আমাৰ কি আছিল 5 বছৰ কম আছিল এটো আমাৰ মাইনাস কৰিব লাগিব -5 আছিলে এটা কি আছিলে 7 গুণ আছিলে পুতেকৰ বয়সৰ 7 গুণ আছিল গতিকে এটো আমাৰ 7 গুণ কৰিলে জেকবৰ বয়সৰ লগত একেই আছিল বুলি কয় এতিয়া আমাৰ ইয়াৰ পৰা x আৰু সমাধা কৰিলে হল x আৰু y ৰ মান উলালে এটা প্ৰথম আমাৰ ইয়াৰে 5 টো হিফালে নিছো প্ৰতিস্থাপন কৰিম যেহেতু আমাৰ এইটো আমাৰ হেই লাইনতে যাম ইয়াতে আমাৰ 3y আৰু 5 3 গুণ 15 আছিল কিন্তু এটো আহি বিয়োগ হল বাবে +10 দিলো আৰু ইয়াতে আমাৰ কি হল x 7y টো ইফালে আনিছো -7y ইয়াতে আমাৰ 7 5 গুণ 35 -35 আছিল এইটো আহি যোগ হল গতিকে আমাৰ -30 হল নেক্সট আমাৰ কি কৰিম এইটো 1 নম্বৰ আৰু এইটো 2 নম্বৰ একৰ মান 2 ত বহুৱাই পাও একৰ মান 2 ত বহুৱাই পাও লিখি ললে হল আমাৰ কি হ'ব এতিয়া x ৰ ঠাইত এইখিনি নহয় এতে কি আছিল 3y + 10 -7y -30 আছিল এতিয়া আমাৰ কি কৰিম ইয়াতে এইটো -4y এই 10 টো জয় হিফালে গল -40 হল y 4 ৰে ইফালে গল 10 বাৰ গল y ৰ মান 10 হল এতিয়া আমাৰ y ৰ মান একত বহুৱাই পাও তেতিয়ালে কি হ'ব x = 3 * 10 + 10 3 10 গুণ 30 আৰু 40 সমান 40 বছৰ এনেকুৱা এইখিনি আছিল এতেকে নিৰ্ণয় জেকবৰ বৰ্তমান বয়স 40 বছৰ আৰু জেকবৰ পুতেকৰ বৰ্তমান বয়স 10 বছৰ এইখিনি তো আজিৰ ভিডিওটো এইখিনি আছিল হেকলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ